আজি মই ঠাণ্ডাৰ দিনত স্কিনত লগোৱা এটা খুব ভাল এন্টি এজিং স্কিন কেয়াৰ ৰেমেডি এই তিনিবিধ বস্তুৰে আপোনালোকক তৈয়াৰ কৰি দেখুৱাম। আজিৰ এই ৰেমেডিটোৱে আপোনালোকৰ স্কিনত ড্ৰাইনেছ সমস্যা দূৰ কৰিব পাৰিব, এন্টি এজিঙৰ কাম কৰিব আৰু লগতে আপোনাৰ স্কিনত যদি বয়সতকৈ সোনকালে বলিৰেখা আহিছে বা বয়সৰ চাপ আহিছে তেতিয়াহ'লে এই ৰেমেডিটো লগালে আপোনালোকে ভাল ৰিজাল্ট পাব। এদিন বনাই আপোনালোকে এমাহলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰিব। বৰ্তমান এই সময়ছোৱাত আমাৰ লাইফষ্টাইলৰ বাবে, বিভিন্ন কামৰ প্ৰেছাৰৰ বাবে, বিভিন্ন টেনচনৰ বাবে, ষ্ট্ৰেছৰ বাবে, প্ৰদূষণৰ বাবে, কেমিকেলযুক্ত স্কিন কেয়াৰৰ প্ৰডাক্টৰ বাবে, স্কিন কেয়াৰ নকৰাৰ বাবে আমাৰ স্কিনখনত বয়সতকৈ সোনকালে বয়সৰ চাপ অহা দেখিবলৈ পোৱা যায়। এনে অৱস্থাত একমাত্ৰ উপায় হোমমেড নেচাৰেল বস্তু, যিবোৰ বস্তুৱে আপোনালোকৰ স্কিনখন চাফাও কৰিব পাৰে, স্কিনখনৰ গ্লো বঢ়াব পাৰে, স্কিনখনৰ ক'লা ডাৰ্ক স্পট দূৰ কৰিব পাৰে, স্কিনখন য়ং কৰি ৰাখিব পাৰে, স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব পাৰে। আৰু এই বস্তুবোৰৰ পৰা আমাৰ স্কিনত একো ছাইড ইফেক্ট নহয়, আমাৰ স্কিনৰ একো ক্ষতিও নহয়। আৰু সেইকাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ৰেমেডি, যিটো ৰেমেডি আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিব, সোনকালে আপোনালোকৰ স্কিনখনত বয়সৰ চাপ নপৰিব, স্কিনখনৰ উজ্জ্বলতাও বঢ়াব, স্কিনখন হেল্ডি কৰি ৰাখিব আৰু বয়স বাঢ়ি আহিলেও আপোনালোকৰ স্কিনখন ধুনীয়া হৈ থাকিব। তে আহক চাওঁ এই ৰেমেডিটো বনাবলৈ কি বস্তু লাগিব, কেনেধৰণে বনাব লাগিব, কেনেধৰণে লগাব লাগিব চাওঁ বলক। এই ৰেমেডিটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া মই আপোনালোকক ৰেমেডিটো বনাই দেখুৱাম। এন্টি এজিং স্কিন কেয়াৰ ৰেমেডিটো বনাবৰ বাবে মোক লাগিব ফ্লেক্সিড, আৰু ফ্লেক্সিড মই ল'লোঁ এয়া মোৰ হাতৰে এমুঠি। মই প্ৰথমতে এটা কেৰাহী অকণমান গৰম কৰি ল'লোঁ, গৰম কেৰাহীটোত মই এতিয়া ফ্লেক্সিড কেইটা দি অকণমান ভাজি লৈছোঁ। খুব বেছিকৈ ভাজিব নালাগে, অকণমান গৰম কৰিব লাগিব। এয়া দেখিছেনে অকণমান ফুটিছে, ফুটাৰ লগে লগে আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব। এতিয়া মই ল'লোঁ এয়া চাউল আৰু ফ্লেক্সিড। চাউল আৰু ফ্লেক্সিড এই দুইবিধ বস্তুৱে আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়, দুইবিধ বস্তুৱে আমাৰ স্কিনত এন্টি এজিঙৰ কাম কৰে। এতিয়া মই দুইবিধ বস্তু মিলাই ল'লোঁ। চাউলকেইটা মই ধুই পেলাই শুকুৱাই লৈছোঁ, তাৰ পাছত ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পাছত মই লৈছোঁ এয়া এলমণ্ড বাদাম 5টা। এই এলমণ্ড বাদামেও আমাৰ স্কিনত এন্টি এজিঙৰ কাম কৰে। এতিয়া মই গোটেইকেইটা বস্তু মিক্স কৰি এয়া পিচি ল'ম। এয়া পিছা হৈ গ'ল, দেখিছেনে খুব ধুনীয়াকৈ গুড়া হৈছে, তথাপিও মই এবাৰ চালি ল'ম, চালি লৈহে ব্যৱহাৰ কৰিম। আপোনালোকেও এইটো গুড়া কৰাৰ পাছত এখন চালনীৰে চালি লৈহে আপোনালোকে ব্যৱহাৰ কৰিব। এতিয়া মই এয়া চালিবলৈ আৰম্ভ কৰিছোঁ। চালিবলৈ অলপ টান হয়, এনেকৈ জোকাৰি দিলে সৰকি নাযায়, কাৰণ অকণমান অইলি টাইপৰ বস্তুটো, সেইকাৰণে অকণমান হাতেৰে আপোনালোকে মোহাৰি মোহাৰি দিলেহে চালনীৰ পৰা সৰকিব। মই এখন ডাঠ চালনীৰে চালি লৈছোঁ, আপোনালোকেও চালোতে এখন ডাঠ চালনীৰে চালি ল'ব। এতিয়া চালোতে অকণমান কষ্ট হয়, কাৰণ হাতে মোহাৰি মোহাৰি চালিব লাগে। চালি হৈ গ'ল, চালি হৈ যোৱাৰ পাছত এই গুড়াখিনিও আপোনালোকে থৈ পেলাই স্কাৰ্বৰ দৰে ব্যৱহাৰ কৰিব পাৰিব। চালি লোৱা গুড়াখিনি আপোনালোকে ফেচ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰিব, আৰু যিখিনি গোটা চালনীত ৰখি গ'ল সেইখিনি আপোনালোকে স্কাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে দুইখিনি ষ্ট'ৰ কৰি ৰাখিব পাৰিব। এতিয়া দেখিছেনে এইখিনি কিমান ধুনীয়া গুড়া হৈছে, একদম পাউডাৰৰ নিচিনা। এতিয়া মই এইখিনি এটা চিচাৰৰ বটলত ভৰাই পেলাই থৈ দিম। চিচাৰৰ বটলত থ'ব আপোনালোকে ষ্ট'ৰ কৰোঁতে, তেতিয়া সোনকালে বেয়া হৈ নাযায়। আপোনালোকে এইটো বনাই এমাহলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰিব। থওঁতে আপোনালোকে ফ্ৰিজত ভৰাই থ'ব, আৰু 2 বা 3 দিনৰ মূৰে মূৰে অকণমান ৰ'দত দিব। এনেকৈ থৈ দিলে আপোনালোকে এমাহ 1.5 মাহলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰিব। এতিয়া মই এয়া বটললৈ ভৰাই ল'লোঁ। এতিয়া এই গুড়াখিনিয়ে কেনেধৰণে এটা ফেচ পেক তৈয়াৰ কৰিব পাৰি সেইটো মই আপোনালোকক দেখুৱাম। এতিয়া মই এই বটলটোৰ পৰাই অকণমান গুড়া উলিয়াই পেলাই আপোনালোকক ফেচ পেকটো বনাই দেখুৱাম। এয়া মই ফ্লেক্সিড, চাউল আৰু বাদামৰ গুড়া লৈছোঁ 1.5 চামুচৰ জোখাৰে, 1.5 চামুচ ল'লেই হৈ যাব। আৰু ইয়াৰ লগতে এতিয়া মই মিক্স কৰিছোঁ এয়া কেঁচা গাখীৰ। আন ফেচ পেকতকৈ এই ফেচ পেকটোত গাখীৰ অকণমান বেছিকৈ দি পেলাই আপোনালোকে মিক্স কৰিব লাগিব, কাৰণ ফ্লেক্সিডটো ফুলি যায়। গাখীৰত যেতিয়া তিয়াই দিব নহয়, গাখীৰটো শুহি লয়, খুব সোনকালে গাখীৰটো শুহি ল'ব, সেইকাৰণে আপোনালোকে গাখীৰটো অকণমান বেছিকৈ দি পেলাই মিক্স কৰিব। এতিয়া মই আনিছোঁ এয়া মৌ লৈছোঁ মই 1/2 চামুচৰ জোখাৰে। মই আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰিব আৰু স্কিনখন ঠাণ্ডাৰ দিনত হাইড্ৰেট কৰি ৰাখিবলৈও সহায় কৰিব। মৌখিনি মিক্স হোৱাৰ পাছত এতিয়া মই এই ফেচ পেকটো 10 মিনিটলৈ এনেকৈ ৰাখি থৈ দিম, আৰু এই বটলটো আপোনালোকে থওঁতে ফ্ৰিজত ভৰাই থ'ব আৰু মাজে মাজে উলিয়াই ৰ'দাই থাকিব।
এতিয়া 10 মিনিট হৈ গ'ল 10 মিনিটৰ পাছত দেখিছেনে গাখীৰখিনি ফেচ পেকটোৱে শুহি ল'লে শুহি লোৱাৰ পাছত টান হৈ গ'ল আৰু ইয়াতে এতিয়া মই কি কৰিম আকৌ কেঁচা গাখীৰ অকণমান মিক্স কৰি মুখত লগাব পৰাকৈ পেষ্টটো বনাই ল'ম কেঁচা গাখীৰ এয়া আকৌ এচামুচ দি মই মিক্স কৰি ল'ম মিক্স কৰি ধুনীয়াকৈ পেষ্টটো বনাই মুখত লগাম কেনেধৰণে লগাব লাগে তাৰ নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাম সেই নিয়মেৰে লগালে আপোনালোকে ভাল ৰিজাল্ট পাব এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা এন্টি এজিং স্কিন কেয়াৰ ৰেমেডি এই ৰেমেডিটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো মই এতিয়া আপোনালোকক দেখুৱাম তাৰ আগতে আপোনালোকে স্কিনখন ক্লিন কৰি ল'ব লাগিব ক্লিন কৰিবলৈ হ'লে কেনেধৰণে ক্লিন কৰিব সেইটো মই আপোনালোকক দেখুৱাই লওঁ এখন সাফাই স্কিনতহে আপোনালোকে যিকোনো এটা ৰেমেডি লগাব লেতেৰা স্কিনত যদি আপোনালোকে এটা ৰেমেডি লগাই দিয়ে তাৰ পৰা 100% আপোনালোকে ৰিজাল্টটো নাপাব যদি আপোনালোকে ৰিজাল্টটো পাব লাগিছিল 100% পাব মাত্ৰ 20% 80% আপোনালোকে ৰিজাল্ট নাপাব সেই কাৰণে আপোনালোকে যিকোনো এটা স্কিন কেয়াৰ কৰাৰ আগতে প্ৰথমতে স্কিনখন ক্লিন কৰি ল'ব ক্লিন কৰি লোৱাৰ পাছতহে ৰেমেডিটো লগাব এতিয়া স্কিনখন ক্লিন কৰিবলৈ কেনেকৈ কৰিব লাগে সেইটো দেখুৱাই লৈছো আৰু তাৰ কাৰণে লাগিব আমাক এটুকুৰা কটন আৰু লগতে গোলাপ জল কটন টুকুৰাত মই এতিয়া গোলাপ জল অকণমান লৈ ল'ম এই কটন টুকুৰাত গোলাপ জল লগাই ভালকৈ মুখখন চাফা কৰি ল'ব বৰ্তমান সময়ত আমাৰ পৰিবেশত বহুত বেছি প্ৰদূষণ সেই কাৰণে আমাৰ স্কিনত বিভিন্ন লেতেৰা জমা হৈ থাকে ধূলি বালি প্ৰদূষণ আদি লাগি থাকে এইবোৰ প্ৰথমতে চাফা কৰি ল'ব লাগে স্কিনখন চাফা কৰি এটা ৰেমেডি লগালে সেই ৰেমেডিটোৰ পৰা আপোনালোকে ভাল ৰিজাল্ট পাব আৰু যদি লেতেৰা স্কিনতে এটা ৰেমেডি লগাই দিয়ে তাৰ পৰা আপোনালোকে ভাল ৰিজাল্ট নাপাব সেই কাৰণে আপোনালোকে এনেকৈ 2 মিনিট স্কিনখন মাসাজ কৰি কৰি ক্লিন কৰি ল'ব এতিয়া মই 2 মিনিট মাসাজ কৰি কৰি স্কিনখন ক্লিন কৰি ললো ক্লিন কৰি লোৱাৰ পাছত এখন মই ভিজা ৰুমাল আনিছো এই ৰুমালখনেৰে মুখখন মুছি লম আপোনালোকে মুখখন ধুই ল'ব পাৰে নহলে আপোনালোকে এখন ভিজা টাৱেল বা ৰুমালেৰে মুখখন মুছিও ল'ব পাৰে মুছি লোৱাৰ পাছত মই এই ৰেমেডিটো এতিয়া আপোনালোকক লগাই দেখুৱাম এই ৰেমেডিটো অলপ বিজল বিজল আঠা আঠা হয় আপোনালোকে খুব ভালকৈ মুখত লগাব ইয়াত ফ্লেক্সিড আছে সেই কাৰণে অকমান বিজল হয় ফ্লেক্সিড বস্তুটো অকমান বিজল আপোনালোকে লগালে গম পাব আৰু ফ্লেক্সিড আপোনালোকে কিছুমানে চিনি পায় কিছুমানে চিনি নাপায় যিসকলে চিনি নাপায় আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনত ফ্লেক্সিড বুলি মাৰিলে আহি যাব আপোনালোকে তাৰ পৰা অৰ্ডাৰ কৰি ল'ব পাৰে নহলে আপোনালোকে আপোনালোকৰ ওচৰৰ যদি গেলামাল দোকান আছে গেলামালৰ দোকানত খুদিলেও পাই যাব পাৰে এইটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল স্কিনখন টাইট কৰি ৰাখিবলৈ স্কিনখনৰ গ্লো বঢ়াবলৈ স্কিনখন ইয়ং কৰি ৰখাত এই ফ্লেক্সিডে বহুত বেছিকৈ সহায় কৰে আৰু লগতে মই ইয়াত বাদামো মিক্স কৰিছো বাদামো আমাৰ স্কিনখনত এন্টি এজিংৰ কাম কৰিব চাউলে আমাৰ স্কিনখন বগা কৰাত সহায় কৰিব গ্লো কৰাত সহায় কৰিব গতিকে তিনিটা বস্তু আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় আৰু লগতে মই মৌ মিক্স কৰিছো মই আমাৰ স্কিনখন ড্ৰাই হ'বলৈ নিদিব হাইড্ৰেট কৰি ৰাখিব গোটেই মুখখনতে আপোনালোকে ডাঠ এটা লেয়াৰ লগাব লগাই লোৱাৰ পাছত আপোনালোকে সৰু সৰু সাৰ্কুল মোচনত 2 মিনিট স্কিনখন মাসাজ কৰি দিব এই ফেস পেকটো লগাই যদি আপোনালোকে স্কিনখন মাসাজ কৰি দিয়ে তেতিয়া হলে আপোনালোকৰ স্কিনখনত স্কাৰ্বৰ কাম কৰিব আৰু লগতে ফেস পেকৰো কাম কৰিব আৰু স্কিনখনত খুব ভালকৈ ব্লাড সাৰ্কুলেশন হ'ব আৰু ব্লাড সাৰ্কুলেশন হলে স্কিনৰ উজ্জ্বলতা বাঢ়িব এনেকৈ 2 মিনিট মাসাজ কৰাৰ পাছত যিখিনি পেক আছিল সেইখিনি আকৌ এটা পলেপ এনেকৈ ডাঠকে লগাই দিব ফেস পেকটো লগোৱাৰ পাছত আপোনালোকে যেতিয়ালৈকে ফেস পেকটো নধুৱে তেতিয়ালৈকে আপোনালোকে কথা নকোৱাকৈ থাকিব ফেস পেকটো লগাই প্ৰথমতে 2 মিনিট মাসাজ কৰিলো মাসাজ কৰাৰ পাছত এটা আকৌ ডাঠ পলেপ লগাই ললো লগাই লোৱাৰ পাছত এতিয়া মই আধা ঘণ্টা ৰাখি দিম আধা ঘণ্টা ৰখোৱাৰ পাছত মই মুখখন ঠাণ্ডা পানীৰে ধুই দিম এই ফেস পেকটো অলপ আঠা আঠা হয় আপোনালোকে ভালকৈ শুকাবলৈ দিব শুকুৱাৰ পাছত প্ৰথমতে পানীৰে তিয়াই ল'ব পানীৰে তিয়াই লোৱাৰ পাছত আপোনালোকে মাসাজ কৰি কৰি এই ফেস পেকটো ঠাণ্ডা পানীৰে ধুই দিব ঠাণ্ডা পানীৰে মুখখন ধুই লোৱাৰ পাছত আপোনালোকে মুখত প্ৰথমতে অকণমান গোলাপ জল লগাই ল'ব গোলাপ জল লগাই পেলাই অকণমান মাসাজ কৰি দিব মাসাজ কৰাৰ পাছত যেতিয়া গোলাপ জলখিনি শুকাব তেতিয়া আপোনালোকে গোলাপ জলৰ লগত অকণমান ভিটামিন ই কেপচুলৰ অইল মিক্স কৰিব অকণমান নাৰিকল তেল মিক্স কৰিব তিনিটা বস্তু মিক্স কৰিব মিক্স কৰাৰ পাছত আকৌ আপোনালোকে মুখত লগাই 1 মিনিট মাসাজ কৰি পেলাই তেনেকৈ থাকিব আৰু মুখখন ধুই নিদিব এনেদৰে কৰিলে আপোনালোকৰ স্কিনখন টাইট হ'ব আপোনালোকৰ স্কিনখন বহুত বয়সলৈ ইয়ং হৈ থাকিব স্কিনখন আপোনালোকৰ গ্লো হ'বলৈ সহায় হ'ব স্কিনৰ ডাৰ্ক স্পটবোৰ দূৰ হ'বলৈ সহায় হ'ব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা এন্টি এজিং স্কিন কেয়াৰ ৰেমেডি দেখুৱালো এই ৰেমেডিটো আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কুলৰ লগত মোৰ ভিডিঅ'টো শেয়াৰ কৰিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ
আজিলৈ আহোঁ।